নমস্কাৰ বন্ধুসকল, ছাগলীক আজি কলপাত খুৱাই আছোঁ। তো ঘৰতে পুহি আছোঁ আমি ছাগলী। তো নতুনকৈ ফাৰ্ম এটা খুলিছোঁ। তো নতুনকৈ আমি ছাগলীও আৰু 10টামান কিনিম। ইয়াত অলৰেডি ধৰক 15টামান আছে। তো মই 15টা দি প্ৰথমতে ফাৰ্ম আৰম্ভ কৰিলোঁ। তো আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। তো কি পদ্ধতি অৱলম্বন কৰিব লাগিব, মই কিজানি সেইখিনি কথা নাজানিবও পাৰোঁ। তো আপোনালোকৰ সহায় সহযোগিতা লৈ মই ফাৰ্ম খুলিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো ইয়াত চাওক আপোনালোকে, ইয়াত খাচী ছাগলী আছে ডাঙৰ ডাঙৰ 3টা। তো ইফালে আছে 2টা। এই চাওক। তো মই ভাবিছোঁ যে জানুৱাৰী মাহত এটা মই নিজে ঘৰত কাটি খাম। তো নতুন বছৰ আহি আছে, তো ঘৰতে কাটি খাবৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। এই চাওক, এইটো আটাইতকৈ ডাঙৰ। ইয়াত দেখাটো ভাল লাগিছে। ইয়াত ঘৰতে কলপাত খুৱাই আছোঁ এতিয়া। তো গোটেই দিন ইফালে আছিল পুখুৰী পাৰত, ডাঙৰ পুখুৰী আছে পশ্চিম ফালে অলপ। তো পুখুৰীৰ পাৰত আমি বেলেগ খেতি বাতি নকৰোঁ। এই ছাগলীৰ কাৰণে ঘাঁহৰ উৎপাদন কৰিছোঁ। ঘাঁহৰ বীজ আনি আমি এই পাৰত দি পূৰা সিঁচি দিছোঁ। এতিয়া ঘাঁহখিনি খাই আছে, এইকাৰণে ছাগলীৰ চেহেৰা ধৰণ ভাল হৈ আহিছে। তো এই চাওক কলৰ পাত কি পদ্ধতিত খাই আছে, একদম পূৰা। তাৰমানে এখেতক যিকোনো গছৰ পাত দিয়াৰ লগে লগে এখেত পাগল হৈ যায়। তো এষাৰ কথা আছে যে ছাগলী যদি আমি পুহিবলৈ যাওঁ তেনেহ'লে আমি ঘৰতে ফাৰ্ম আকাৰত পুহিলে বেছি ভাল হয়। তো আপোনালোকক মই দেখুৱাই দিম যে মই কি পদ্ধতিত ফাৰ্মখন হেৰি কৰিছোঁ। এইফালে আপোনালোকে নিশ্চয় চাই আছে, ইয়াত আৰু এখন ফাৰ্ম আছে। ইয়াত পাৰ চৰাইৰ ফাৰ্ম খুলি লৈছোঁ। এই চাওক, পাৰ চৰাই আছে। তাৰ লগতে মই প্লাছ কৰি লৈছোঁ ছাগলী ফাৰ্ম। তো এই পদ্ধতি মতে যদি আপোনালোকেও নিবনুৱা হৈ আছে, শিক্ষিত নিবনুৱা, আপোনালোকে নিজৰ ঘৰত এনেকুৱা পদ্ধতি অৱলম্বন কৰক। ছাগলী আছে, হাঁহৰ ফাৰ্ম খুলিব পাৰিব বা মুৰ্গীৰ ফাৰ্ম খুলিব পাৰিব। লগতে আপোনালোকে যদি আশা কৰে যে ঘৰতে মই পুখুৰী, ডাঙৰ ডাঙৰ পুখুৰী বনাই কিনে মাছ উৎপাদন কৰিম, তথাপিও পাৰিব। তো কোনো কথা নাই। মই আপোনালোকক যিখিনি দেখুৱাই আছোঁ, এয়া পাৰ চৰাইৰ ফাৰ্ম দেখুৱালোঁ। তো ছাগলীখিনি পুহিবৰ কাৰণে মই ঘৰো উঠাই লৈছোঁ। মই ঘৰত গৈ আছোঁ। এয়া চাওক, ইয়াত ছাগলী থাকিবৰ কাৰণে এয়া চাওক কি ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। ইয়াত ছাগলী বান্ধি ৰাখোঁ ৰাতিত, আৰু দিনৰ ভাগত আমি ছাগলীখিনিক বাহিৰত লৈ যাওঁ। ছাগলীক যাতে ঠাণ্ডাই নাপায়, ঠাণ্ডাৰ প্ৰকোপ অলপ দিনক দিনে বেছি হৈ আছে। ধৰক নৱেম্বৰ ডিচেম্বৰ মাহত ঠাণ্ডা অলপ বেছি পৰে। তাৰ কাৰণে আমি ঘৰত বান্ধি ৰাখিবৰ কাৰণে তলত আমি একদম পূৰা ইট গাঁঠি দিছোঁ যাতে ঠাণ্ডা নাপায়। আৰু ইফালে চাওক, পাৰ চৰাই যে আছে, পাৰ চৰাইৰ যাতে ঠাণ্ডা নাপায় তাৰ কাৰণে এইফালে চাৰিওফালে পলিথিন আঁৰি দিছোঁ। সেয়া চাওক, যাতে কোনো ধৰণৰ ঠাণ্ডা প্ৰকোপ এখেতক আক্ৰমণ নকৰে। আৰু এখেতক লিভাৰৰ ঔষধ খুৱাই আছোঁ। তাৰপিছত জ্বৰ হৈ থাকে, ঠাণ্ডাৰ প্ৰকোপৰ কাৰণে, জ্বৰৰ কাৰণে পেৰাচিটামল খুৱাই আছোঁ। সেইকাৰণে এখেতৰ কেতিয়াবা আকৌ ভিটামিনৰ অভাৱ হৈ যায়, ভিটামিনৰ ঔষধো খুৱাব লাগে। এনেই কিন্তু ছাগলী ডাঙৰ দীঘল নহয়। এয়া চাওক, পোৱালিও জন্ম দিছে, বহুত পোৱালি আছে ঘৰত। এই পোৱালিখিনি ডাঙৰ দীঘল হৈ আছে। মই আপোনালোকক ঔষধখিনি কি কি খুৱাওঁ আপোনালোকে নিশ্চয় চাব পাৰিব। তো কালি মই অলৰেডি কিনি আনিছোঁ। এয়া চাওক, মই আপোনালোকক ঔষধখিনি দেখুৱাই দি আছোঁ। এয়া ছাগলীকো খুৱাব পাৰে আপুনি, পাৰ চৰাইকো খুৱাব পাৰে। মই দুটা আনিছোঁ।
পেলু আছে, পেলুৰ কাৰণে আছে, পেলুৰ কাৰণে ঔষধ লৈ আহিছোঁ। এইবিলাক ঔষধ মই ঘৰত এই ছাগলীবিলাকক খুৱাই দিওঁ। পাৰ চৰাই আছে, পাৰ চৰাই খুৱাওঁ। পাৰ চৰাইৰ যদি পাতলা পায়খানা হৈ যায় তেনেহ'লে আপুনি এইবিলাক খুৱাই দিব। যদি পেলু হয় আপোনালোকৰ পাৰ চৰাই হওক, মুৰ্গীয়ে হওক বা হাঁহ হওক, এইবিলাক খুৱাব আপোনাৰ ঘৰত। পাৰ চৰাই, হাঁহ, মুৰ্গী যিমান আছে, ছাগলী এখেতক খুৱাব। আপোনালোকে চাব বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব। তো কথা হ'ল, ভিডিঅ' চাই কেনে লাগিছে আপোনালোকে মোৰ চেনেলৰ যদি নতুন হৈ আছে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনখন অন কৰি দিব। এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। চাওক, অলপ সময়ৰ ভিতৰতে কলপাত খাই একদম পূৰা শেষ কৰি দিলে। এতিয়া অলপ সন্ধিয়াৰ মুহূৰ্তত মই ঘৰত উঠাই থ'ম ফাৰ্মৰ ভিতৰত। আৰু চাওক, ফাৰ্মখনৰ চাৰিওফালে এনেকৈ বেৰৰ লগত আমি পলিথিন আঁৰি দিছোঁ। তাৰ কাৰণ হ'ল ঠাণ্ডা বতাহ এখেতক আক্ৰমণ কৰে, নানান ধৰণৰ বেমাৰ আজাৰ দেখা দিয়ে। তাৰ কাৰণে এই পদ্ধতি অৱলম্বন কৰিছোঁ। এই চাওক, পাৰ চৰাইখিনি একদম পূৰা ওপৰত বহি আছে ৰ'দত। চাওক, এয়া ছাগলীৰ কাৰণে খাদ্য আমি প্ৰস্তুত কৰি আছোঁ। এয়া নিমখ দিয়া হ'ল। এইবিলাক চাওক, এয়া খাদ্য। এইবিলাক কিন্তু আমি কিনি খুৱাই আছোঁ। তো বন্ধুসকল, এনেকুৱা ধৰণৰ পদ্ধতি আপোনালোকে ঘৰতো অৱলম্বন কৰকচোন। আপোনালোকেও বছৰেকত মিনিমাম আপোনালোকে ধৰক 50,000 পৰা 60,000 টকা এটা ছাগলীৰ পৰা যে আপোনালোকে ইনকাম কৰিব, তাত আৰু কোনো ধৰণৰ অসুবিধা নাই। এই চাওক, পূৰা এই চাওক, মই প্ৰথমতে 15টামান ছাগলী লৈ আৰম্ভ কৰিছোঁ জাষ্ট। এই চাওক, বহুত পোৱালি দি থাকে। বছৰেকত 4বাৰকৈ আমাক পোৱালি দিব ছাগলীয়ে। এই চাওক, আৰম্ভ হ'ল খোৱা। এতিয়া আমি এখেতক গলৰ পৰা ৰছীখিনি খুলি দিম। এইফালে পাঠা ছাগলীও আছে। কেৱল আপুনি মাইকী ছাগলী পুহিলেও নহ'ব, পাঠা ছাগলী ঘৰত থাকিব লাগিব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে। মই আপোনালোকক দেখুৱালোঁ আজি নিজৰ ঘৰৰে ছাগলী ফাৰ্ম। খাদ্য কি কি খুৱাই আছোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে। ঠাণ্ডাৰ কাৰণে কি কি পদ্ধতি অৱলম্বন কৰিছোঁ আপোনালোকে নিশ্চয় অৱগত। তো মই আৰু বিশেষ নকৈ আজি ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিব গৈ আছোঁ। কাজিয়া নকৰিবি ৰ। তো বন্ধুসকল, আজিলৈ ইমানেই। পিছলৈ আপোনালোকক নতুন ভিডিঅ' দিম বুলি আশাৰে বাট চাই ৰ'লোঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে চাওক। ধন্যবাদ।